হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। মই আছোঁ এতিয়া দৰং ওদালগুৰি ব্ৰাহ্মণ সমাজৰ তাতে আজি যোনটো ঘোঁৰাশাল শাখা আছে ইমান যথেষ্ট মানুহ আছে মানুহ হৈছে নেকি? কেনেকুৱা অনুভৱ মানে আপোনালোকৰ কালি? মহান অনুভৱ আৰু এতিয়া কিমান মানুহ এতিয়া আৰম্ভণি হৈ গ'ল যোনটো পূৰ্ণ আৱতি আছে মানুহ দেখিছে নহয়, হাজাৰ হাজাৰ মানুহ যাওক ইয়াৰ গোটেই মানুহ আৰু চাৰিওফালে মানুহ। দৰং ওদালগুৰি জিলাৰ বাৰ্ষিক অধিৱেশন 2024 অনুষ্ঠিত হৈছে এবাৰ ঘোঁৰাশালত আৰু সঁচাই বহুত বেছি ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশটো। হাজাৰ হাজাৰ মানুহ ৰখি আছে পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিবলৈ। দেখিছে নহয় মানুহ কিমান হাজাৰ হাজাৰ মানুহ আহিছে, আপোনালোকে চাব ভিডিঅ'টো চালে গম পাব গোটেইখিনি। দৰং ওদালগুৰি জিলাৰ ব্ৰহ্ম সমাজ 2024 বাৰ্ষিক অধিৱেশন ঘোঁৰাশালত অনুষ্ঠিত হৈছে। আপোনালোকে আহিছেনে এই অধিৱেশনলৈ? যদি অহা নাই ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব, আৰু যদি আহিছে আপোনালোকক কমেণ্টত জনাবচোন আপোনালোকৰ আহি ইয়াতে কেনেকুৱা লাগিল। খুব এটা সুন্দৰ পৰিৱেশত হৈছে ব্ৰহ্ম সমাজখন, ওচৰতে নৈ নদী আৰু লগতে খুব এটা নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হৈছে এই ব্ৰহ্ম সমাজ। আৰু এতিয়া আমাৰ বিজ্ঞানী চাওক ৰেডি হৈছে পৰিৱেশন, পিছফালে চাওক হাজাৰ হাজাৰ মানুহ হৈছে। প্ৰথমবাৰ অভিলেখ সংখ্যক মানুহ হৈছে বিশ্ব শান্তিৰ বাবে আয়োজন কৰা হোম যজ্ঞৰ কিছু মুহূৰ্ত আপোনালোকে চাওকচোন। আৰু মই প্ৰথমবাৰ ওচৰৰ পৰা দেখিছোঁ এনেকৈ হোমত ঘিউ দিয়া, মৌ দিয়া, আৰু সঁচাকৈ বহুত বেছি আনন্দ লাভ কৰিছোঁ, বহুত বেছি শান্তি লাভ কৰিছোঁ মনটোত। আপোনালোকে চাওকচোন ভিডিঅ'টো, আৰু আগলৈকে চালে আপোনালোকৰ বহুত বেছি ভাল লাগিব। আৰু যদি আপোনালোকে ব্ৰহ্ম সমাজত অহা নাই তেতিয়াহ'লে ঘৰৰ পৰাই আপোনালোকে এটা সেৱা কৰিব, আপোনালোকৰ সকলো আশা সকলো মনোবাঞ্ছা পূৰণ হ'ব, আৰু প্ৰকৃতিৰ বিশ্ব শান্তিৰ কাৰণে সকলোৰে যেন মংগল হয় সেইটোৱে প্ৰাৰ্থনা কৰিব। মোৰ লগত আছে ভঞ্জন দা, আমাৰ দৰং ওদালগুৰি জিলাৰ পৰিৱেশ শাখাৰ সম্পাদক, আৰু দাদাই জনাব এবাৰ কিমান নম্বৰ এই যোনখন ব্ৰহ্ম সমাজ আছিলে আৰু সেইখনৰ কথা গোটেইখিনি দাদাই জনাব। দাদা কৈ দিয়ক। হৰি ওম পৰব্ৰহ্মা তামহং বন্দে নাৰায়ণং নমস্তে। শ্ৰদ্ধাৰ দৰং আৰু ওদালগুৰি ব্ৰাহ্মণ সভাৰ আজি ঘোঁৰাশাল শাখাত 123 সংখ্যক ব্ৰহ্মযজ্ঞ অনুষ্ঠান, আৰু 1901 চনৰ পৰা আমাৰ এই যজ্ঞ অনুষ্ঠান আৰম্ভ হৈছে। এই যজ্ঞ আমাৰ অকল দৰং আৰু ওদালগুৰিয়ে নহয়, সমগ্ৰ বিশ্বৰ শান্তিৰ কাৰণে এই যজ্ঞ কৰা হয়। সকলোৰে মহাৰোগ নিৰ্মূল কাৰণে, আমাৰ মহামাৰী বিদ্যা বুদ্ধি প্ৰাপ্তিৰ কাৰণে যি যি মনোকামনা, এই আমাৰ 3 দিনীয়া অনুষ্ঠানেৰে মাঘ মাহৰ 18, 19, 20 তাৰিখে ফেব্ৰুৱাৰীৰ 2, 3, 4 আজি যজ্ঞৰ মূল পূৰ্ণাহুতি ইতিমধ্যে পূৰ্ণাহুতি সমাপ্ত হৈছে। যজ্ঞৰ ভস্ম নিৰ্মালী আৰু জল গ্ৰহণ হৈ আছে, আৰু কিছু সময় পাছতে আমাৰ যি যজ্ঞৰ মহাভোগ সেই মহাভোগো আৰম্ভ হ'ব। আৰু এই যজ্ঞটো আমাৰ প্ৰতি বছৰে অসমৰ এনেকুৱা ঠাইত এনেকুৱা কোনো যজ্ঞ নহয়, মাত্ৰ অকল দৰং আৰু ওদালগুৰি জিলা। আগতে দৰঙে আছিল, ওদালগুৰিখন এতিয়া ভাগ হোৱাৰ কাৰণে দৰং আৰু ওদালগুৰি হৈছে। এই যজ্ঞ প্ৰতি বছৰে কৰা হয়, আৰু আমাৰ যি দৰঙত ব্ৰাহ্মণ সম্প্ৰদায় মানুহ আছে, সূৰ্যবিপ্ৰ ব্ৰাহ্মণ, এইখিনি বছৰ এই যজ্ঞটো চলি আছে। আৰু এই যজ্ঞৰ উদ্দেশ্য হৈছে বিশ্ব শান্তি। আৰু এই যজ্ঞত আমাৰ যি পুৰোহিত শাখা আছে, ইয়াত প্ৰায় 200জন পুৰোহিত আছে আমাৰ যি দৰং জিলাৰ অন্তৰ্গত। আমাৰ যি স্বীকৃতি দিওঁ আমি দৰঙৰ পৰা, এই 200জন পুৰোহিতে আমি এই যজ্ঞ অনুষ্ঠান আৰম্ভ কৰোঁ। আৰু কোনো হেৰি নাই, ইয়াত ধুনীয়া শান্তি সুস্থ পৰিৱেশ আৰু সকলোৰে মংগল, আৰু যোনে যি ভাবে পৰম ব্ৰহ্ম ভগৱান বিষ্ণু যজ্ঞ পুৰুষে সকলোৰে মনস্কামনা সিদ্ধি কৰি দিয়ে। এসপ্তাহ আগৰ পৰাই ব্ৰতত থাকোঁ, আৰু এই 3 দিন আমি অকল জলত বাহিৰে একো খোৱা নাই। ৰাতি আমাৰ ভৱিষ্যত নহয়। এয়া হ'ল দৰং ওদালগুৰি জিলাৰ যোনখন ঘোঁৰাশাল অধিৱেশন আছে তাৰ এয়া খুব ঘৰৰ পৰিৱেশ, য'ত খানা বনাই আছে।
চাওক আৰু এয়া হৈ গ'ল ভাত আৰু এয়া বনাই আছে কিমানটা চৌকা জ্বলাইছে দাদা ইয়াত 30টা চৌকা জ্বলোৱা আৰু কিমানমান মানুহৰ কাৰণে বনোৱা হৈছে প্ৰথমবাৰত 10,000ৰ কাৰণে ৰেডি হৈছে আৰু মোটামুটি 10,000ৰ বনাই 20,000 মানুহৰ কাৰণে বনোৱা 20,000ৰ কাৰণে একদম এয়া হৈ গ'ল ভাত ধুনীয়াকৈ ভাত কেইটামান বনোৱা হৈ গ'ল ইয়াতে আমাৰ ইয়াত আছে 100 ভাত আছে 100টা ভাত বনোৱা হৈ গ'ল হয় ইয়াতো 100টা ভাত বনোৱা হৈ গ'ল দালি কিমানমান বনোৱা হৈ গ'ল দালি 120টা হৈ গ'ল 120টা হৈ গ'ল ন আৰু ব্ৰহ্ম মাজৰ খানা দেখিছেনে ধুনীয়াকৈ দালি আছে চব্জি চাওক দালি চব্জি ধুনীয়াকৈ হৈ গ'ল আমাৰ আৰু ইফালে হৈ গ'ল ধুনীয়া আৰু ইয়াতে দিব ব্ৰহ্ম মাজৰ খানা চাওক গোটেই নৰা পাৰি দিছে ইয়াতে আৰু ইয়াতে ধুনীয়াকৈ মাজত খানা দিব আৰু মোৰ ইয়াতে এটা বস্তু দেখি ভাল লাগিলে সেই বস্তুটো হ'ল এই গামোচাবিলাক দেখিছেনে ধুনীয়াকৈ দিছে হাত মুখ মুচিবৰ কাৰণে ভাত খাই উঠি চাওক আৰু ইয়াতে হ'ব খানা প্ৰায়বাৰত বহুত হাজাৰ মানুহ বহিব পাৰিব আৰু এইটো হ'ল নদী আৰু এইটো হ'ল মঞ্চটো এতিয়া বাজিলে দুপৰীয়া 2টা সময় হ'ল মহাভোগ গ্ৰহণৰ সকলো মহাভোগ খাবৰ কাৰণে বহিছে সকলোৱে মহাভোগ গ্ৰহণ কৰিছে কিছুমানে গ্ৰহণ কৰি আছে আৰু কিছুমানে গ্ৰহণ কৰিবৰ কাৰণে অপেক্ষা কৰি আছে আৰু সঁচাকৈ খুব এটা সুন্দৰ পৰিৱেশ আৰু এনেকুৱা পৰিৱেশত একেলগে এসাঁজ খোৱাৰ সঁচাকৈ মানে এটা আমেজেই সুকীয়া আপোনালোকেও চাগে এনেকুৱা এটা পৰিৱেশত আহি এনেকুৱা এটা মুকলি পৰিৱেশত খাই বহুতেই বেছি ভাল পায় আৰু সকলোৱে দেখিছে নহয় কিছুমানে কেঁচুৱাটো লগত লৈ আহিছে তেওঁলোকে খুব তৃপ্তিৰে খাইছে আৰু মোৰ বহুত বেছি ভাল লাগিছে এনেকুৱা মুহূৰ্তবিলাকত মই সঁচাকৈ বহুত আনন্দ উপভোগ কৰোঁ বহুত বেছি ভাল লাগে মানে একেলগে যেতিয়া ইমান মানুহ দেখোঁ ইমান মানুহৰ একতা ইমান মানুহৰ এটা সংহতি দেখোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এই অনুষ্ঠানটোত অকল ব্ৰহ্ম সমাজ বা ব্ৰাহ্মণ এনেকুৱা এটা কথা নহয় যে সকলো জাতি জনগোষ্ঠীক একলগ কৰি আগবাঢ়ি যোৱাটোৱে ডাঙৰ কথা এইটো হ'ল মঞ্চটো যিটো মঞ্চত অনুষ্ঠান হৈ আছে তেতিয়া মঞ্চটো আপোনালোকক দেখুৱাইছিলোঁ আৰু সঁচাকৈ এই মঞ্চটো খুব ধুনীয়া হৈছে সকলো মানুহে অনুষ্ঠান শুনিবৰ কাৰণে অনুষ্ঠান চাবৰ কাৰণে ইয়াতে ৰখি আছে আৰু সেই বস্তুটো দেখি মোৰ বহুত বেছি ভাল লাগিলে সকলোৰে আগ্ৰহ দেখুৱাই ব্ৰহ্ম সমাজৰ ভিতৰলৈ সোমোৱা মুখ্য তৰণটো আপোনালোকক দেখুৱাবলৈ পাহৰিয়ে গৈছিলোঁ ইমান মানুহ দেখিছোঁ সঁচাকৈ মানে কথাবিলাক কিবা উল্টা পাল্টা হৈ গৈছে সকলোখিনি পাহৰি গৈছোঁ হ'লেও চাব দেই গেটটো খুব ধুনীয়াকৈ বনাইছে এইটো ভিতৰত সোমাই যোৱা গেটটো আৰু দাদা লগ পালে দাদা ভালনে ভাল বঢ়িয়া লাগিছে হয় আহিলোঁ এতিয়া সেৱা কৰিলোঁ হয় আৰু দাদা লগ পাই এটা কাৰণে ভাল লাগিলে দাদা আপোনাৰ ভিডিঅ'বিলাক চাই থাকে দাদা থেংক ইউ ছ' মাছ চাই থাকিব দৰং ওদালগুৰি জিলাৰ বাৰ্ষিক অধিৱেশন 2024 সকলোকে লগ পালোঁ বহুত বেছি ভাল লাগিলে এই ঘোঁৰাহালত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিৱেশনত সকলোৱে বহুত সহযোগ কৰিলে সকলোৰে মৰম ভাল পোৱা পালোঁ সকলোকে লগ পালোঁ আৰু বহুত বেছি ভাল লাগিল এইটো ভিডিঅ' এইখিনি টাইম হৈছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অলৱেজ